শিৱসাগৰত ৰাইজৰ দলৰ জাতীয় জাগৰণ যাত্ৰাৰ চতুৰ্থটো দিন। উদ্যমিতা আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাত কেইবাখনো পথসভা অনুষ্ঠিত কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়ক অখিল গগৈয়ে। বৰ্তমান ৰাইজৰ উপাৰ্জন নাই। এতিয়া মহিলাসকলক টকা 10,000 দিব চৰকাৰে, কিন্তু এই 10,000 টকা দিম বুলি কৈ যিমানবাৰ বিজেপিয়ে সভালৈ মাতি নিছে তাতকৈও বেছি খৰচহে হ'ল। উদ্যমিতা আঁচনি সন্দৰ্ভত এই প্ৰতিক্ৰিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। কেইটা ৰাস্তাত এতিয়া বোকা হৈ আছে। আজিৰ দিনটো আপোনালোকৰ এই অঞ্চলৰ কোনোবা ৰাস্তাত শিলগুটি পেলাবলৈ বাকী আছে নেকি? এইটো 100তকৈ বেছি হ'ব। 4 গাড়ী পেলালে 1 টকাও নপৰে ইয়াত। লাগিব 10-12 গাড়ী দিলে অলপ কৰিব। একদম পুৰা পানী হৈ গৈছে। পানী মানে এতিয়াতো এজাক বৰষুণ দিলে তল যায়। 4 গাড়ীয়ে নহ'ব ছাৰ। 6,30,000 টকা এই ৰাস্তাটো চেংচন আৰু আমি এতিয়া শিলখিনি পেলাবৰ কাৰণে আমি 4-5 গাড়ী শিল তাত পেলাম বুলি কৈ বোকা আছে, কিন্তু আপোনাৰ তাত এই ৰাস্তাটো মানে 6,30,000 টকা কেতিয়া কামটো হ'ব? আমি ঘাঁহ খোৱা আলিটো একচুৱেলি সোনকালে খোৱা বীজ দিব খুজিছোঁ। সোনকালে ধান কাটিব পৰা, সোনকালে বিলাহী কাটিব পৰা বীজ আৰু সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিব খুজিছোঁ। এইটো 1 নম্বৰ। 2 নম্বৰ কামটো কৰিব খুজিছোঁ যে অসমৰ সকলো গাঁৱে গাঁৱে ধৰক চাউল কৰা গাঁৱৰ এইখন কি গাঁও কয় আমাৰ? এখন 1 নং চাউলপুৰা। 1 নং চাউলপুৰা গাঁৱত কোনোবা ৰাজহুৱা ঠাইত এই ঘৰটোতে ধৰক মই এটা সৰু ইণ্ডাষ্ট্ৰি বনাই দিলোঁ, মেচিন এটা। সেই মেচিনত কিবা কিবি বস্তু বনোৱা, যেনেকৈ ধৰক ভীমকলৰ পৰা চেৰেলেক বনোৱা, বিলাহীৰ পৰা টক বনোৱা, বা মহিলাবিলাকৰ কাৰণে তাঁতশালৰ ব্যৱস্থা, অন্যান্য যি ধৰণৰ বেলেগ বেলেগ থাকিব পাৰে সেই ইণ্ডাষ্ট্ৰিবিলাক বনাই এগৰাকী মহিলাই অতি কমেও এদিনত যাতে এজন পুৰুষে অতি কমেও এদিনত যাতে 1,000 টকামান ইনকাম কৰিব পাৰে, 20,000 টকামান যাতে দৰমহা পোৱা এটা চাকৰি পাব পাৰে, তেনেকুৱা এখন অসম কৰিবৰ কাৰণে মই সপোন দেখি গোটেই অসমতে কৰি আছোঁ। তেতিয়াহ'লে কোনেও আৰু বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব যাব নালাগে, আৰু আপোনালোকে মোক অৰুণোদয় বিচাৰি আহিবও নালাগে। আপোনালোকে মোক অৰুণোদয় দিব পাৰিব, বুজিলে নাই? তেনেকুৱা এখন অসম বনালে ভাল হ'বনে বেয়া হ'ব? তেনেকুৱা এখন অসম বনাবৰ কাৰণে আমি লাগি আছোঁ। মই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, মোক আগবাঢ়ি যাবলৈ দিয়ক, যাতে মই সঁচাকৈ তেনেকুৱা এখন অসম বনাবগৈ পাৰোঁ। পাৰিম নে নাই? চবেই আশীৰ্বাদ কৰিব। অহা 25 আগষ্টত কংগ্ৰেছৰ বাহিৰে বাকী সকলো বিৰোধী দল গুৱাহাটীত এক আলোচনাত মিলিত হ'ব বুলি সদৰি কৰিছে অখিল গগৈয়ে। আনহাতে অখিল গগৈয়ে মিত্ৰতাক লৈ দুমুখীয়া স্থিতি লোৱা বুলি কোৱা ভাষ্য সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া দি কয় যে 2 দিন আগেয়ে দেৱব্ৰত শইকীয়াই সকলো দল ঐক্যবদ্ধ হ'ব বুলি কৈছিল। এতিয়া দুমুখীয়া কোন নিজেই বিচাৰ কৰিব। এই মন্তব্য অখিল গগৈৰ। যাত্ৰাৰ চতুৰ্থ দিন, আৰু এই চতুৰ্থ দিনত আমি শিৱসাগৰ বিধানসভা সমষ্টিৰ চাউলকৰা পঞ্চায়তত ঘূৰি আছোঁ। প্ৰতিখন গাঁৱলৈ গৈছোঁ। প্ৰতিখন গাঁৱৰ লগত কেনেকৈ অসমখন নতুনকৈ গঢ়িব পাৰি, অসমৰ সকলো পথাৰত কেনেকৈ পানী যোগানৰ ব্যৱস্থা কৰিব পাৰি, অসমৰ প্ৰতিজন মানুহক কেনেকৈ কৰ্মসংস্থাপন কাম দিব পাৰি, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে এটা নতুন একশ্যন প্লেন লৈ 2026 চনত বিজেপিক পৰাভূত কৰি নতুন চৰকাৰ গঠন কৰি হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰি সকলোৰে পথাৰত পানী যোগান, সকলোকে মাটিৰ অধিকাৰ প্ৰদান কৰা, আৰু সকলোৰে গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি প্ৰত্যেকজন মানুহকে নিবনুৱাকে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ এখন নতুন অসম কেনেকৈ গঢ়িব পাৰি, প্ৰতিখন LP স্কুলৰ 5টা ক্লাছৰ কাৰণে 5টা শ্ৰেণীকোঠা কেনেকৈ বনাব পাৰে, 5জন শিক্ষক কেনেকৈ দিব পাৰে, আৰু শিক্ষকসকলক একদম আপ টু ডেট ট্ৰেইনিং দি কেনেকৈ বিশ্বমানৰ ক্লাছ কৰাব পাৰে, এই ব্যৱস্থাৰে, আৰু স্বাস্থ্য সেৱা, আমাৰ স্বাস্থ্যখণ্ড সাংঘাতিক ধৰণে দুৰ্বল, এই উন্নত স্বাস্থ্যখণ্ড কেনেকৈ আগবঢ়াব পাৰি, এই গোটেইবিলাকৰ ক্ষেত্ৰত মই ভাবোঁ যে এখন নতুন অসম গঢ়িবৰ কাৰণে 2026 চনত নতুন চৰকাৰ কৰিবৰ কাৰণে বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ কাম। সকলো বিৰোধী দলবিলাকৰ কংগ্ৰেছ নাথাকে, আৰু কাৰণ কংগ্ৰেছ আঁতৰি যোৱাৰ পাছত একলগ এতিয়ালৈকে হোৱা নাই, একলগ হোৱাৰ পাছত তেওঁলোকো আহিব।
অহা 25 তাৰিখৰ দিনা আমাৰ সকলো বিৰোধী দলবিলাকৰ এখন বৈঠক অনুষ্ঠিত হ'ব। সেই বৈঠকতে 25 তাৰিখে খালি মই যাব নোৱাৰোঁ, কাৰণ মই জাগৰণ যাত্ৰাত আছোঁ, জাতীয় জাগৰণ যাত্ৰাত আছোঁ। আমাৰ দলৰ সকলো মানুহ যাব। গৈ সেই সভাতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ সিদ্ধান্তটো খুব নিকপকপীয়াকৈ লোৱা হ'ব। আৰু কংগ্ৰেছ দলেও এতিয়া যিহেতু আমাৰ লগত যোগাযোগত আছে, কংগ্ৰেছ দলেও বিৰোধী ঐক্য মঞ্চত থকাৰ পোষকতা কৰিছে। গতিকে আমি কংগ্ৰেছ দলকো তাত ল'ম। আৰু মই খাটাংকৈ আপোনালোকক কৈছোঁ যে 2026 চনৰ নিৰ্বাচনত আমি বিৰোধী ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মই 100% আশাবাদী। আমি বিৰোধীবিলাক একলগ হ'মেই। আৰু বিজেপিক, সাম্প্ৰদায়িক বিজেপিক, বস্তুৰ মূল্য বৃদ্ধি কৰি অসমৰ মানুহক নাইকিয়া কৰি দিয়া, শেষ কৰি দিয়া বিজেপিক আমি নিশ্চিতভাৱে আমি পৰাজিত কৰিম। দেৱব্ৰত শইকীয়াই কি কৈছে মই নাজানো, কিন্তু দেৱব্ৰত শইকীয়াইতো আজি দুদিনমানৰ আগত ধেমাজিত কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মানে বিৰোধী ঐক্য মঞ্চত দুইটা দল থাকিব, বিৰোধী একলগ হ'ব কৈছিলে, ৰাইজৰ দল আৰু কংগ্ৰেছে একলগ হ'ব। আকৌ যদি কালি আমাক দুমুখীয়া বুলি কৈছে, কথাটো তেওঁহে বদলাইছে। দুমুখীয়া কোন হ'ব আপোনালোকে নিজে চাই লওক। তেতিয়া আমিতো কেতিয়াও দুমুখীয়া নহয়, আমি সদায় এলায়েন্সৰ পক্ষত কৈ আছোঁ, বিৰোধী একলগ হ'ব লাগে বুলি কৈ আছোঁ। এতিয়া আমিতো কোনো পধ্যে দুমুখীয়া নহয়, আমি আমাৰ কাম কৰি আছোঁ। এতিয়া কংগ্ৰেছে যদি কথা বদলাই বেলেগ কথা, সেইটো আমি নাজানো। এতিয়ালৈকে মই শুনাও নাই দেৱব্ৰত শইকীয়াৰ কথা, আপোনালোকেহে মোক কৈছে। মই আশা কৰোঁ যে বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব আৰু ঐক্যবদ্ধ হৈ আমি 2026ত বিজেপিক পৰাভূত কৰিব পাৰিম। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।